হয় দিছে আৰু কিছু সময় পিছতে যি এডভান্টেজ আছাম 2.0 দুদিনীয়াকৈ যি গুৱাহাটীৰ খানাপাৰাত এই সন্মিলন আয়োজন কৰা হৈছে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ইতিমধ্যে তেওঁ কালি আহি গুৱাহাটীত উপস্থিত হৈছিল। তেওঁ কালি যি ঝুমুৰীৰ বিনন্দিনী এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। তেওঁ বৰ্তমান কইনাধৰাত আছে। কিছু সময় পিছতে তেওঁ আহি খানাপাৰাত উপস্থিত হ'ব আৰু এই যি সন্মিলন এডভান্টেজ আছাম 2.0 যাক বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন, এই সন্মিলন তেওঁ উদ্বোধন কৰিব। তাৰ পিছতে বিভিন্ন ধৰণৰ যিসমূহ সভা অনুষ্ঠিত হ'ব, B2B বিজনেছ টু বিজনেছ বা অন্যান্য যিসমূহ টেকনিকেল ছেশ্যন থাকিব সেইসমূহ অনুষ্ঠিত হ'ব। MOUত স্বাক্ষৰ হ'ব। ইতিমধ্যে চৰকাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে যে 1,22,000 কোটি টকাৰ যি MOUত স্বাক্ষৰ হ'ব বুলি ইতিমধ্যে কেবিনেটত অনুমোদন জনোৱা হৈছে যে 1,22,000 কোটি টকাৰ MOUত স্বাক্ষৰ কৰিব ৰাজ্য চৰকাৰ বা বিভিন্ন চৰকাৰী বিভাগসমূহে বিভিন্ন প্ৰতিষ্ঠানৰ সৈতে। আৰু ইয়াৰ উপৰিও দেখিবলৈ পোৱা গৈছে যে জিলা পৰ্যায়তো এইবাৰ MOU স্বাক্ষৰ হ'ব বিভিন্ন জিলাত বিভিন্ন উদ্যোগ স্থাপনৰ বাবে। এই সন্দৰ্ভত প্ৰায় 1400 কোটি টকাৰ জিলা পৰ্যায়ত MOU চাইন হ'ব। আজি পুৱা 10 বজাৰ পৰা এই প্ৰত্যেকখন জিলা সদৰসমূহত এই যি MOU স্বাক্ষৰ, এই স্বাক্ষৰসমূহ জিলাই জিলাই হ'ব, যিসমূহ জিলা পৰ্যায়ত MOU স্বাক্ষৰ হ'ব। গতিকে দেখিবলৈ পোৱা গৈছে যে এডভান্টেজ আছাম 2.0 লৈ যি ব্যস্ততা, এই ব্যস্ততা বিগত দীৰ্ঘদিন ধৰি চলা পৰিলক্ষিত হৈছিল। 2018 চনত প্ৰথম এডভান্টেজ আছাম অনুষ্ঠিত হৈছিল অসমত। 2018 চনৰ 3 আৰু 4 ফেব্ৰুৱাৰীত অনুষ্ঠিত হৈছিল। তাৰ পৰৱৰ্তী সময়ত বিগত 7টা বছৰে কোনো ধৰণৰ এনেকুৱা ধৰণৰ বিশাল বিনিয়োগ সন্মিলন অসমত হোৱা নাছিল। এইবাৰ দ্বিতীয়বাৰৰ বাবে এই সন্মিলন অনুষ্ঠিত হৈছে আৰু বিভিন্ন ধৰণৰ দেশী বিদেশী যিসকল বিনিয়োগকাৰী আছে বা বিভিন্ন বিদেশী ৰাষ্ট্ৰৰ প্ৰতিনিধিসকল তেওঁলোকে আহি গুৱাহাটীত উপস্থিত হৈছে। মোৰ সৈতে থকা সতীৰ্থ সাংবাদিক হৃদয় দাসে দেখুৱাব ইয়াৰ পৰিৱেশ। ইতিমধ্যে এই যি উদ্বোধনী অনুষ্ঠানৰ বাবে প্ৰায় সম্পূৰ্ণ সাজু হৈছে। অতিথিসকল আহি উপস্থিত হৈছে আৰু যি 10:30 বজাৰ লগে লগে প্ৰধানমন্ত্ৰী আহি ইয়াত উপস্থিত হ'ব বুলি আমি জানিব পাৰিছোঁ। তাৰ পিছতেই তেওঁ এই যি আনুষ্ঠানিক উদ্বোধনী সভা, এই সভা আৰম্ভ হ'ব আৰু উদ্বোধনী সভাত দেশৰ আগশাৰীৰ বহুকেইগৰাকী উদ্যোগপতি উপস্থিত থাকিব। ইতিমধ্যে মুকেশ আম্বানী, গৌতম আদানী আদি যিসকল দেশৰ আগশাৰীৰ উদ্যোগপতি তেওঁলোক আহি গুৱাহাটীত উপস্থিত হৈছে। গৌতম আদানী যোৱা নিশাই তেওঁ আহি গুৱাহাটীত উপস্থিত হৈছিল। তাৰপিছত দেখিবলৈ পোৱা গৈছে মুকেশ আম্বানী আজি ৰাতিপুৱাৰ ভাগত আহি তেওঁ উপস্থিত হৈছে গুৱাহাটীত আৰু অন্যান্য জিন্দাল গ্ৰুপ অফ কোম্পানীজ তেওঁলোকৰ যি স্বত্বাধিকাৰী বা শীৰ্ষ যিসকল বিষয়া তেওঁলোকে আহিছে। গতিকে দেশৰ আগশাৰীৰ প্ৰায় সকলো ধৰণৰ যিসমূহ ঔদ্যোগিক প্ৰতিষ্ঠান আছে তেওঁলোকৰ প্ৰতিনিধিসকল ইয়ালৈ আহিছে, ইয়াত উপস্থিত তেওঁলোক আছে। আৰু উদ্বোধনী অনুষ্ঠানত আমি ইতিমধ্যে কৈছোঁ যে গৌতম আদানী, মুকেশ আম্বানী, সাবিত্ৰী জিন্দাল, সজ্জন জিন্দাল তেওঁলোক ইয়াত উপস্থিত থাকিব। গতিকে তেওঁলোকৰ কিছু সময় পিছতে আহি উপস্থিত হ'ব। বিদেশী ৰাষ্ট্ৰৰ পৰা বিভিন্ন ধৰণৰ তেওঁলোকৰ বিনিয়োগকাৰী আগশাৰীৰ বিভিন্ন বিদেশী ৰাষ্ট্ৰৰ যিসকল আগশাৰীৰ ঔদ্যোগিক প্ৰতিষ্ঠান আছে তেওঁলোকৰ শীৰ্ষ বিষয়াসকল আহিছে। তেওঁলোকৰ মুখ্য কাৰ্যবাহী বিষয়া হওক, জাপান, কোৰিয়া, অষ্ট্ৰেলিয়া, ভূটানৰ পৰা আহিছে, ইণ্ডোনেছিয়াৰ পৰা আহিছে, জাৰ্মানীৰ পৰা আহিছে, মালয়েছিয়াৰ পৰা আহিছে, ছিংগাপুৰ, থাইলেণ্ড আদি বিভিন্ন বিদেশী ৰাষ্ট্ৰৰ পৰা আহিছে। তেওঁলোকৰ প্ৰতিনিধিসকল আহিছে আৰু বিভিন্ন বিদেশী ৰাষ্ট্ৰৰ যিসকল ৰাষ্ট্ৰদূত, ভাৰতস্থিত যিসকল বিদেশী ৰাষ্ট্ৰদূত তেওঁলোকৰ প্ৰায় 50জনীয়া এটা দল ইতিমধ্যে গুৱাহাটীত আহি উপস্থিত হৈছে। তেওঁলোকে পৰহি আহি গুৱাহাটীত উপস্থিত হৈছিল। তেওঁলোকে কালি কাজিৰঙা ভ্ৰমণ কৰিছিল আৰু তাৰপিছত তেওঁলোকে কালি দিনৰ ভাগত আহি গুৱাহাটীত তেওঁলোকে উপস্থিত হৈছে। আৰু তেওঁলোকৰ এই যি ৰাষ্ট্ৰদূতসকলৰ যি দলটোক প্ৰায় 50জনীয়া এটা দল, আৰু এই দলটোক নেতৃত্ব দিছে ভাৰত চৰকাৰৰ বা কেন্দ্ৰৰ বৈদেশিক মন্ত্ৰী S জয়শংকৰ, তেওঁৰ নেতৃত্বত এই দলটো আহিছে। গতিকে তেওঁলোকেও বিভিন্ন এই বিষয়ত যি এডভান্টেজ আছামৰ বিভিন্ন যি সন্মিলন বা বৈঠক অনুষ্ঠিত হ'ব তাত তেওঁলোকে অংশগ্ৰহণ কৰিব। গতিকে এইটো এটা অতি গুৰুত্বপূৰ্ণ কথা। আৰু ইয়াৰ লগতে দেখিবলৈ পোৱা গৈছে যে বিভিন্ন ধৰণৰ ইয়াত প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে। ইয়াত
বিভিন্ন অসমৰ বিশেষকৈ অসমৰ এটা বিশেষ আছাম পেভিলিয়ন বুলি এটা প্ৰেক্ষাগৃহ ৰখা হৈছে তাত অসমৰ বিভিন্ন তাৰ নাম দিয়া হৈছে যে অতীত বৰ্তমান আৰু ভৱিষ্যত অসমৰ অতীত বৰ্তমান আৰু ভৱিষ্যত শীৰ্ষক এই প্ৰদৰ্শনীটোত তাত বিভিন্ন ধৰণৰ অসমৰ যিসমূহ সম্পদ আছে বা এই সম্পদসমূহ তাত প্ৰদৰ্শন কৰা হৈছে লগতে ছেমি কণ্ডাক্টৰ প্ৰকল্পই হওক বা ইলেক্ট্ৰনিক ছেমি কণ্ডাক্টৰ ইত্যাদি বিভিন্ন ধৰণৰ ক্ষেত্ৰৰ সৈতে জড়িত বিভিন্ন ঔদ্যোগিক প্ৰতিষ্ঠানসমূহে ইয়াত তেওঁলোকৰ বিভিন্ন ধৰণৰ যি সামগ্ৰী প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছে 4টাকৈ ইয়াত হল ৰখা হৈছে প্ৰদৰ্শনীত গতিকে এইসমূহো যথেষ্ট গুৰুত্বপূৰ্ণ তাত তেওঁলোকৰ ঔদ্যোগিক প্ৰতিষ্ঠানসমূহৰ সেইসমূহ তেওঁলোকৰ বিভিন্ন সামগ্ৰী তাত প্ৰদৰ্শন কৰা হৈছে অসম কালি সন্ধিয়াৰ ভাগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী খানাপাৰালৈ আহিছিল আৰু তেওঁ এই প্ৰদৰ্শনী তেওঁ চাইছিল নিজে প্ৰায় 20 মিনিট সময়তে উপস্থিত আছিল অসম যিটো স্থল আছে অসম পেভিলিয়ন তাত তেওঁ উপস্থিত হৈছিল তাত তেওঁ চাইছিল তাৰপিছত যি হ'ল MSMEৰ ছেক্টৰৰ যিসমূহ উদ্যোগিক আছে তেওঁলোকৰ বাবে যিটো পেভিলিয়ন ৰখা হৈছে 4 নম্বৰ তাত তেওঁ উপস্থিত হৈছিল তাত তেওঁ প্ৰায় 15-20 মিনিট সময় এই দুটা প্ৰদৰ্শনীত তেওঁ আছিল গতিকে এনেকুৱা ধৰণৰ এটা পৰিৱেশ এতিয়া খানাপাৰাত দেখিবলৈ পোৱা গৈছে যে বিভিন্ন ধৰণৰ দেশী বিদেশী বিনিয়োগকাৰী সকল আহিছে ইয়ালৈ আৰু তেওঁলোকে ইয়াত এই আজি যি প্ৰধানমন্ত্ৰীৰ যি উদ্বোধনী অনুষ্ঠান তাত উপস্থিত থাকিব তাৰপিছত পৃথকে কেইবাখনো বৈঠক অনুষ্ঠিত হ'ব বিভিন্ন যি ক্ষেত্ৰৰ ঔদ্যোগিক ক্ষেত্ৰৰ যিসকল মুৰব্বী আছে তেওঁলোকৰ সৈতে বৈঠক অনুষ্ঠিত হ'ব তাত MOU চাইন হ'ব আৰু দেশী বিদেশী বিভিন্ন ক্ষেত্ৰত বিশেষকৈ আমি যদি চাবলৈ যাওঁ ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ যি ক্ষেত্ৰখনক বিশেষ গুৰুত্ব দিছে এইবাৰ যিহেতু জাগিৰোডত টাটাই ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ইতিমধ্যে এটা বিশাল তেওঁলোকে প্ৰকল্প লৈছে আৰু তাৰ নিৰ্মাণ কাৰ্য চলি আছে গতিকে ৰাজ্য চৰকাৰে সেই বিষয়টোতো গুৰুত্ব দিছে অন্যান্য বিভিন্ন ক্ষেত্ৰত গুৰুত্ব দিয়া হৈছে আৰু এইবাৰ চৰকাৰে এটা আশা কৰিছে যে যি ধৰণে যিসমূহ প্ৰতিষ্ঠান আহিছে বিশেষকৈ সোলাৰ ছিষ্টেমতে হওক বা অন্যান্য বিভিন্ন ক্ষেত্ৰত বিভিন্ন ঔদ্যোগিক প্ৰতিষ্ঠানসমূহে ইয়াত অসমত বিনিয়োগ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰা বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাইছে আৰু ইতিমধ্যে আমি কৈছোঁ যে 1,22,000 কোটি টকাৰ MOUত স্বাক্ষৰ হ'ব এই দুদিনীয়া যি কাৰ্যসূচীত এডভান্টেজ আছাম 2.0 ইয়াত স্বাক্ষৰ হ'ব 1,22,000 কোটি টকাৰ গতিকে ইয়াত বিভিন্ন ছেক্টৰৰ বিভিন্ন ক্ষেত্ৰৰ ঔদ্যোগিক বিভিন্ন প্ৰতিষ্ঠানে ইয়াত স্বাক্ষৰ কৰিব আৰু এইবাৰ চৰকাৰখনে এটা কথা কৈছে যে থলুৱা উদ্যোগীসকলক বিশেষ গুৰুত্ব প্ৰাধান্য দিয়া বুলি তেওঁলোকে দাবী কৰিছে চৰকাৰে দাবী কৰিছে যে থলুৱা উদ্যোগীসকলক যি গুৰুত্ব তাৰ অংশস্বৰূপে জিলা পৰ্যায়ত MOU বা বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰা হৈছে আজি 10 বজাৰ পৰা বিভিন্ন জিলাত এই স্বাক্ষৰ অনুষ্ঠান অনুষ্ঠিত হ'ব তাত সৰু বিভিন্ন ধৰণৰ ক্ষুদ্ৰ উদ্যোগ স্থাপনৰ ক্ষেত্ৰতো যাতে বিনিয়োগ আহে বিভিন্ন প্ৰতিষ্ঠানৰ পৰা দেশৰে হওক বা দেশৰ বাহিৰৰে হওক সেই প্ৰতিষ্ঠানসমূহে যাতে তাত বিনিয়োগ কৰিব পাৰে জিলা পৰ্যায়তে তাৰ সুবিধা দিয়া হৈছে যাতে কোনোবা থলুৱা উদ্যোগী যদি আছে তেওঁলোকে যাতে তাত বিনিয়োগ কৰিব পাৰে তাৰ এটা সুবিধা দিয়াৰ ব্যৱস্থা কৰা বুলি ইতিমধ্যে চৰকাৰে জনাইছে গতিকে দেখিবলৈ পোৱা গৈছে যে অসমৰ ৰাইজে আশা কৰিছে যে এই যি দুদিনীয়াকৈ বিশাল আয়োজন কৰা হৈছে বিনিয়োগ সন্মিলন আন্তঃগাঁথনি আৰু বিনিয়োগ সন্মিলন এই সন্মিলনে অনাগত দিনত অসমৰ উদ্যোগিক ক্ষেত্ৰখনত কি ধৰণে প্ৰভাৱ পেলাব তাৰ ওপৰত নিশ্চয় অসমৰ ৰাইজৰ দৃষ্টি থাকিব আৰু ৰাইজে আশা কৰিছে যে নিশ্চিতভাৱে এটা ভাল ফলাফল অসমৰ ৰাইজে দেখিবলৈ পাব দিছা